ৰাতিপুৱাতে কিমানটা বজাত মেছেজ আহিলে 6:58 মেছেজ আহিছে। কিহৰ মেছেজ আহিছে সবিশেষ আপোনালোকক জনাম, চাই থাকিব। ইয়াতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন মানে ইয়াতে চিলেকশ্যন বুলি মেছেজ আহিছে আৰু ইয়াতে মেছেজত কি লিখা আছে আৰু আপোনালোকে কেনেকৈ গম পাব যে আপুনি চিলেকশ্যন পাইছে নে নাই বা আপুনি কেনেকৈ গম পাব যে আপুনি চিলেকশ্যন নহয়। ইয়াতে প্ৰথমটো চিলেকশ্যন নহয় কেনেকৈ আপোনালোকে জানিব, এইটো চাওক। আপোনালোকে আপুনি আপোনাৰ ৰেজিষ্টাৰ নম্বৰেৰে যদি ইয়াতে CMTৰ বুলি 2.0 যি অফিচিয়েল ৱেবছাইট আছে তাতে গৈ যদি আপোনালোকে লগ ইন কৰিলে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাব। যদি আপোনালোকে ইণ্টাৰফেচৰ তলত আপোনালোকে স্ক্ৰল কৰিলে যদি ইয়াতে চাই আপোনালোকে নো ৰেকৰ্ডছ ফাউণ্ড, যদি নো ৰেকৰ্ডছ ফাউণ্ড বুলি যদি আছে তেনেহ'লে আপোনালোকে ইয়াতে চিলেকশ্যন নাপায়। বিশেষকৈ আপোনালোকে যদি লগ ইন কৰে ইয়াতে আপোনাৰ যি প্ৰফাইলখিনি আছে সকলোখিনি ডাটা ইয়াতে শ্ব' কৰিব। যদি আপুনি চিলেকশ্যন পোৱাৰ চান্স আছে তেনেহ'লে নো ৰেকৰ্ড ফাউণ্ড বুলি ইয়াতে নেদেখুৱায়। ইয়াতে বাকী আপোনাৰ প্ৰফাইলখিনি সকলো ডিটেইলছখিনি ইয়াতে দেখুৱাব, ইণ্টাৰভিউ দিছে কেতিয়া, এইখিনি সকলোখিনি ইয়াতে থাকিব। এতিয়া চাওক মেছেজত কি লিখা আছে যে অভিনন্দন, আপুনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ 2.0 মানে CMTৰ 2.0 আঁচনিৰ বাবে নিৰ্বাচিত হৈছে। মানে ইয়াতে চিলেকশ্যন পাইছে বুলি ইয়াতে মেছেজ আহিছে। তাৰপিছত আছে কি লিখা আছে সেইখিনি চাওক যে আপুনি এই আঁচনিৰ বাবে আপুনি অনুগ্ৰহ কৰি আধাৰ, পেন, বেংক পাছবুক, ফটো আৰু আবেদন নম্বৰ লৈ 7 তাৰিখ 2 ফেব্ৰুৱাৰীৰ মানে ইয়াতে 7 তাৰিখৰ কথা কৈছে, 7 তাৰিখ ফেব্ৰুৱাৰী মাহৰ আপোনালোকে নলবাৰী DIC অফিচত উপস্থিত থাকিব। যদি আপোনালোকে উপস্থিত নহয় তেনেহ'লে আপোনালোকে ইয়াৰ পৰা সুযোগ আপোনাৰ বাতিল হ'ব পাৰে। মুঠতে আপোনালোকে যদি ইয়াতে চিলেকশ্যন পায় আপোনাক ফোন কৰিও জনাব পাৰে বা আপুনি মেছেজো পাব পাৰে, চিলেকশ্যনৰ মেছেজ। কথাটো এনেকুৱাই আছিলে। যদি আপোনালোকে ইয়াতে চিলেকশ্যন পাইছে মেছেজ এনেকুৱাই পাব যে আপুনি ইয়াতে নিৰ্বাচিত হৈছে, আপুনি DIC অফিচত যোগাযোগ কৰিব। মানে DIC অফিচত যাব আপোনাৰ ডেট অনুযায়ী, মানে আপোনাৰ যদি 7 তাৰিখে DIC অফিচত যাব কয় DIC অফিচত যাব, যদি 10 তাৰিখে যাব কয় 10 তাৰিখে যাব। কথাটো এনেকুৱাই। সেইকাৰণে যদি আপোনালোকে চিলেকশ্যন পাইছে নিশ্চয় আপোনালোকে DIC অফিচত যাবই লাগিব। আৰু যদি চিলেকশ্যন নোপোৱা নাই তেনেহ'লেতো বিশেষ একো নাই। মুঠতে আপুনি ৱেইট কৰক আৰু সময় আছে, যিহেতু 4-5 দিন সময় আছে। এই 4-5 দিনৰ ভিতৰত আপোনালোকৰ মেছেজ নিশ্চয় আহিব আৰু অপেক্ষা কৰিব লাগিব যে মেছেজটো কেতিয়া আহে। ধন্যবাদ।